কৃষ্ণ ও হরি ও রাম উল্টা ডাঙরিয়া মঞ্চের উপবিষ্ট উপাচার্য ডক্টর গন্ধর্ব কুমার ডেকা ডাঙরিয়া ডক্টর কৰক আৰু কৈছিল শ্ৰীমন্ত শংকৰীয়ে বহে ব্ৰহ্মাণ্ড কভেদী কৃষ্ণ তোৰ মানৱে বিচাৰি ফুৰিছে প্ৰেম অমৃতৰে নদী প্রেম অমৃতর নদী লাভ ইজ গড প্রেমেই ভগবান ঘৃণা সংঘাত অসুস্থ পৰিৱেশৰ মাজত কেতিয়া অসুস্থভাৱে মানুহে চিন্তা চৰ্চা কৰিব নোৱাৰে আৰু সেইকাৰণে ঘোৰ অন্ধকাৰত থকা সেই সমসাময়িক সমাজখনত মহাপুৰুষ শংকৰদেৱ যিজন আছিল অসমৰ সমাজ বিজ্ঞানী যিজন আছিল সাংস্কৃতিক ৰাষ্ট্ৰদূত যিজনে গোটেই অন্ধকাৰৰ পৰা জাতিটোক বিজ্ঞানসন্মত মানসিকতাৰে নিৰ্মাণ কৰিবলৈ যত্ন কৰিছিল তেওঁ সংস্কৃতিক অস্ত্ৰ হিচাপে লৈছিল মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আপোনালোকক সেৱা জনাইছোঁ আৰু শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক এই অধিৱেশনৰ সম্পূৰ্ণ সফলতা কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেতিয়া তাৰ আৰম্ভণি গীতটো গাইছিল ভাৰত ৰত্ন উদা কণ্ঠ আমাৰ আটাইৰে শ্ৰদ্ধাৰ আৰু মৰমৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ লগত বাদ্য সংগত কৰিছিল প্ৰখ্যাত সংগীতজ্ঞ প্ৰভাত